আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। উৰহি ভাজি আমি বহুত খাইছোঁ, কিন্তু কেতিয়াবা উৰহি চাটনি খায়ো ভাল লাগে। ভাজি খাই সদায় ভাল নালাগে, সেইকাৰণে ভাবিলোঁ উৰহি চাটনি বনাম। আৰু তাৰ কাৰণে মই প্ৰথমতে ল'লোঁ এয়া উৰহিখিনি এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। তাৰ পাছত সেইখিনি মই ভালকৈ ধুই ল'লোঁ। ধুই সেইখিনি অকণমান পানী দি আৰু তাৰ পাছত লগত দিছোঁ নিমখ অকণমান দি কেৰাহী এটাত দি দিলোঁ আৰু সেইখিনি অকণমান সময় বইল হ'ব দিলোঁ। আৰু এয়া উৰহিখিনি মোৰ বইল হৈ গ'ল। আৰু তাৰ পাছত এয়া উৰহিখিনি এতিয়া চাটনি বনাবৰ কাৰণে উৰহি লৈছোঁ, নহৰু, জলকীয়া, আদা আৰু সৰিয়হ অকণমান লৈছোঁ। আৰু প্ৰথমতে আদা, নহৰু, জলকীয়া আৰু সৰিয়হখিনি পিচি ল'লোঁ। আৰু তাৰ পাছত উৰহিৰ পৰা পানীখিনি ড্ৰেইন কৰি উৰহিখিনিও তাৰ লগত দি পেলাই সেইখিনি পিচি ল'লোঁ। আৰু এয়া মোৰ উৰহি চাটনিখিনি ৰেডি হৈ গ'ল। এয়া মোৰ পিচা হৈ গৈছে। তাৰ পাছত তাত অকণমান নিমখ দিলোঁ, যিহেতু আগতে মই নিমখ দিছিলোঁ বইল হওঁতে, কিন্তু এতিয়া অকণ কম হ'ব, সেইকাৰণে নিমখ দিলোঁ সোৱাদ অনুযায়ী। আৰু তাৰপাছত মিঠাতেল অকণমান আৰু ধনিয়া পাত অকণমান দিছোঁ। মই কিন্তু পিঁয়াজ দিয়া নাই। আৰু মোৰ এয়া চাটনিখিনি ৰেডি হৈ গ'ল। আৰু এইটোৱে আছিলে ভিডিঅ'টো, বহুত সহজ হয়। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়ালৈ আহিছোঁ, আল্লাহ হাফিজ।